নমস্কাৰ বৰ্তমান আমি উপস্থিত আছো মৰিগাঁও লাহৰীঘাট জাগীৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চন অধীনৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অন্তৰ্গত মৰিগাঁও বৰমালিপুৰত স্থিত দ্বিতীয় পৰ্যায়ত পোৱা এটা সৌৰ শক্তি চালিত টিউবৱেল পইণ্টত আৰু মোৰ লগত আছে এই আঁচনিটোৰ হিতাধিকাৰী দাদা আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম শ্ৰী সুনীল কুমাৰ পাত্ৰ। হয়, আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি কি খেতি কৰিছে? বৰ্তমান এতিয়া বড়ো খেতি সিজন চলি আছে। বড়ো খেতি মই বৰ্তমান 15 বিঘা লগাইছো। হয়, আৰু বেলেগ কিবা খেতি কৰিছে? বেলেগ ইয়াৰ আগতে ধৰি লওক সৰিয়হ খেতি লগাইছিলো। হয় হয় হয়, সৰিয়হ খেতি উঠাই কেনে এতিয়া বড়ো খেতিত বৰ্তমান 15 বিঘা লগাইছো। হয়, বছৰত কি কি খেতি কৰে আপুনি? বছৰত আমি 3টা খেতি কৰিব পাৰো। হয়, ৰবি সিজনত আপুনি কি কি খেতি কৰে? শাক চব্জি কৰিব পৰা যায়। ৰঙালাও খেতি বৰ্তমান ৰবি সিজনে হৈ আছে। ৰবি সিজন হৈ আছে। হয়, মাকৈ খেতি কৰিছে? মাকৈ খেতি বৰ্তমান বেলেগত লগোৱা হৈ আছে বাৰু, ইয়াতে নাই। ইয়াতে খালি বড়ো খেতি লগোৱা হৈ আছে। বিভিন্ন ধৰণৰ কিবা শাক পাচলি এনেকুৱা খেতি কৰিছে? ৰঙালাও কৰিব পৰা যায়, তিয়হ কৰিছো। হয় হয় হয়, আৰু তাৰ লগতে পানীলাও খেতি। হয়, এইখিনি বৰ্তমান চলি আছে বাৰু। হয়, আৰু খালি সিজনত আপুনি কি খেতি কৰিছে? মানে খালি সিজনত খালি খেতি কৰা যায়। হয় হয়, ঠিকে আছে। এই আঁচনিটোৰ জৰিয়তে আপুনি কেনেদৰে উপকৃত হৈছে? যথেষ্ট লাভান্বিত হৈছো আমি। হয়, বৰ্তমান আগতে এই আঁচনিবিলাকৰ সুবিধা নোপোৱাৰ হেতুকে আমি সময় অনুপাতে আমি খেতি কৰিব পৰা নাছিলে, সঠিক ফচলটো পোৱা নাছিলো, উৎপাদনটো পোৱা নাছিলো। বৰ্তমান এই আঁচনিৰ যোগেদি যথেষ্ট উপকৃত হৈছো আমি। আৰু সেই অনুপাতে পানী সময়মতে দিব পাইছো। খেতিত যিখিনি প্ৰয়োজনীয় পানী দিবলগীয়া সেইখিনি পাইছো। তাৰ বাহিৰে খেতিৰ উৎপাদনটো যথেষ্ট ভাল হৈছে। যথেষ্ট ভাল হৈছে। আপুনি শস্য যি উৎপাদন হয় আপুনি বজাৰত বেচা বিক্ৰী কৰেনে? হয়, বজাৰত বেচা বিক্ৰী কৰিছো। যোৱা খালি চিজনত আমি নিজাববীয়াকৈ মই FCI দিছো 115 মোন ধান দিছো। আৰু হয় হয় হয়, আপোনাৰ ঘৰখনো ধুনীয়াকৈ চলি আছে বৰ্তমান। কোনো ধৰণৰ একো অসুবিধাৰ সন্মুখীন আপুনি হোৱা নাই? ঠিক আছে, ঠিক আছে, ধন্যবাদ, নমস্কাৰ।